সংখ্যালঘু অধ্যুষিত সমষ্টিত নতুন ৰকষ্টাৰ ৰকষ্টাৰৰ ৰূপত এণ্ট্ৰি অখিল গগৈৰ বিগত 5টা দিনত সংখ্যালঘু সমষ্টিত জনপ্ৰিয়তা আৰু জনসমৰ্থন দেখুৱাই দিছে অখিল গগৈয়ে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে যলৈকে গৈছে তাতেই হিলদল ভাঙি মানুহ ওলাই আহিছে কিন্তু হঠাৎ সংখ্যালঘু জনতাৰ অভূতপূৰ্ব সমৰ্থন কিয় অখিল গগৈৰ প্ৰতি চৰ্চা মতে ব্ৰেন আজমলৰ চৰিত্ৰ ভালকৈয়ে বুজিলে সংখ্যালঘু জনতাই কংগ্ৰেছে নিজেই হেৰুৱালে নিজৰ স্থান আৰু যাৰ বাবে ক্ৰমাৎ সমষ্টিয়ে হিৰোইক এণ্ট্ৰি ঘটিছে অখিল গগৈৰ বিগত 5টা দিনত 5খন সভাত কেনেকৈ হিৰো হ'ল অখিল গগৈ 5খন সভাৰ 5টা দৃশ্য আপোনাক দেখুৱাইছো যলৈকে গৈছে তাতেই সংকল্প বাক্য পাঠ কৰোৱাইছে অখিল গগৈয়ে সকলে উপস্থিত ৰাইজে সংকল্প লয় 6 এপ্ৰিল স্থান গোৱালপাৰা জিলাৰ জলেশ্বৰত অভূতপূৰ্ব ভিৰ বিজেপি AIDFক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ হুংকাৰ 7 এপ্ৰিল স্থান ধুবুৰী জিলাৰ বীৰ সিং জৰুৱাটো বীৰ দি বাট নোপোৱা অৱস্থা 8 এপ্ৰিল স্থান গৌৰীপুৰৰ পিয়াজবাৰীৰ প্ৰায় বিজেপি চৰকাৰক হুংকাৰ দিলে অখিল গগৈয়ে মই যেতিয়া কৈছিলো মুখ্যমন্ত্ৰীয়ে যেতিয়া হিন্দু মুছলমানৰ কথা কৈ থাকে মুছলমানে দেশখন খালে বুলি কয় মই যেতিয়া কৈছিলো যে আপোনাৰ উদ্দেশ্য কি আপুনি কি হিন্দু আৰু মুছলমানৰ লগত কাজিয়া লগাবৰ কাৰণে জন্ম হৈছে নেকি মনত আছেনে আপোনালোকে মই কোৱা এনেকে আছেনে নাই 9 এপ্ৰিল স্থান বৰপেটা জিলাৰ মন্দিয়াৰ পৰাও বিজেপিৰ AIDFৰ সমান্তৰালকৈ কংগ্ৰেছৰ বিৰুদ্ধেও চোকা সমালোচনা ব্ৰহ্মপুত্ৰ বিসৰ্জন দিয়া হ'ব দহ এপ্ৰিল স্থান বৰপেটাৰ পাকা বেতবাৰী অখিল গগৈৰ মুখত বিৰোধী ঐক্যৰ প্ৰসংগ শপত বাক্য পাঠ কৰোৱাই সাধাৰণ জনতাক ক'লে 26ত শক্তি দেখুৱাব লাগিব সাধাৰণ জনতাই ৰাইজৰ শক্তি দেখুৱাব লাগিব সাধাৰণ ৰাইজে এক অৰ্থত AIDFৰ শেহতীয়া দুৰ্বল স্থিতি কংগ্ৰেছৰ নিজৰ মাজতে অৰিয়াউৰি আদিৰ সুযোগ গ্ৰহণ কৰি পূৰ্ণোদ্যমে এতিয়া সংখ্যালঘু অধ্যুষিত সমষ্টিত জঁপিয়াই পৰিছে অখিল গগৈ AIDF আৰু কংগ্ৰেছৰ দখলত থকা সমষ্টিতেই এতিয়া ব্যাপক ৰূপত তৎপৰ হৈছে অখিল গগৈ কাজেই জনপ্ৰিয়তা বাঢ়িছে অখিল গগৈৰ ব্যুৰ ৰিপৰ্ট DY 365